আজি আমি 4 নম্বৰ কিটা আৰম্ভ কৰিম অনুশীলনী 1 তো কি কৰিব দিছে এইখিনি আমাক দশমিক পদ্ধতিত লিখিব দিছে সো দশমিক পদ্ধতি মানে কি হয় মই কৈ আছো কিন্তু প্ৰশ্নটো কৰিব দিছে এইকিটাক আমাৰ নাম্বাৰত লিখিব দিছে হৈছে সিম্পল ভাষাত তোমালোকক এইকিটা নাম্বাৰত লিখিব দিছে কিন্তু আমি দশমিক পদ্ধতি কি হয় জানি লওঁ তোমালোকৰ কিতাপৰ আগত আছে মই জাস্ট তোমালোকৰ ডেফিনেশনটো বা তোমালোকৰ সংজ্ঞাটো মই কৈ দিছো কাৰণ গোটেইবোৰ লাইন বাই লাইন পঢ়াই থাকিব পৰা নাযায় হৈছে তোমালোকৰ পৰীক্ষাত যদি খুলে দশমিক পদ্ধতি কাক বোলে তেতিয়া এই লাইনটো লিখিবা 1 ৰ পৰা 10ক লৈ 10 গুণ 10কৰ পৰা শতকলৈ 10 গুণ গৈ ধাপে ধাপে সংখ্যাবোৰ বাঢ়ি যায় এই পদ্ধতিটোক দশমিক পদ্ধতি বোলে তো তোমালোকৰ পৰীক্ষাত যদি আহে এইখিনিৰ পৰা এইখিনিলৈকে লিখিবা হৈছে দশমিক পদ্ধতি কাক বুলি ক'লে এতিয়া মই তোমালোকক বুজাই দিছো কি ক'বলৈ বিচাৰিছে এটো ধৰি লোৱা তোমালোকে 1 এটা লিখিলা 1 টো যেতিয়া তোমালোকে লিখিবা 1 টো এনেকে লিখিলা হল 1 ৰ পিছত এনেকে যায় যে তোমালোকে কি পাবা 4 5 কে যায় যে তোমালোকে কি পাবা 10 পাবা হৈছে এটা 10 পৰা যদি তোমালোকে 100 লিখিব লাগে কি কৰিবা 10 ৰ লগত 10 এটা পূৰণ কৰি নিদিবানে তেতিয়া তোমালোকে কি পাবা 100 পাবা 100 ৰ পৰা তোমালোকে যদি 1000 লিখিব বিচাৰ ইয়াৰ লগত আৰু এটা 10 পূৰণ কৰি নিদিবানে ইয়াৰ লগত আৰু এটা 10 পূৰণ কৰি দিলে তোমালোকে 1000 পাবা 1000 পিছত যদি তোমালোকে 10000 লিখিব বিচাৰা ইয়াৰ লগত তোমালোকে 10 এটা পূৰণ কৰি দিবা এটো তোমালোকে কি পাবা 10000 পাবা দেখিছা তাৰ মানে কি হয় প্ৰতিটো এনেকুৱা 100 200 পিছত যদি আমি 10 কে আমি পূৰণ কৰি গৈ থাকো তেতিয়া হলে আমি এটা বেলেগ সংখ্যা পাও যিবোৰ সবতে 00 আহে হয় নহয় তাৰ মানে কি হৈছে এটো প্ৰথমে 1 ৰ লগত 10 পূৰণ কৰিছিলো আমি 1 ৰ লগত 10 পূৰণ কৰাৰ কাৰণে আমি 10 পালো হয় নহয় এবাৰ 10 ৰ লগত 10 পূৰণ কৰাৰ কাৰণে আমি কি পালো 100 পালো 100 ৰ লগত 10 পূৰণ কৰাৰ কাৰণে আমি 1000 পালো 1000 ৰ লগত 10 পূৰণ কৰাৰ কাৰণে 10000 পালো এটা যদি আমি 10000 ৰ লগত আৰু এটা 10 পূৰণ কৰি দিওঁ তেতিয়া আমি 1 লাখ পাম তো এনেকৈ যদি দেখিছা প্ৰতিটো লগতে 10 পূৰণ হৈ গৈ আছে হৈছে তো ইয়াত যে কৈছে 10 গুণ গৈ ধাপে ধাপে সংখ্যাবোৰ বাঢ়ি যায় বুলি তাৰ মানে সেই কথাটোকে বুজাইছে তো প্ৰতিটো সংখ্যাৰ লগত যদি 10 কে পূৰণ কৰি পেলাই আমি কেনেকৈ এটা ধাপত বাঢ়ি যাব পাৰো তো সেইবোৰকে আমি দশমিক পদ্ধতি বুলি কওঁ সেইটো হৈছে তোমালোকৰ দশমিক পদ্ধতি তো ইফালে তোমালোকে এখন তালিকাও দিয়া আছে ইয়াত যদি চোৱা ইয়াত 1 দিছে দেখিছা 1 মানে 1 ৰ লগত তাৰপিছত 10 আহিল তাৰপা 100 আহিল তাৰপা 1000 10000 তাৰপিছত তোমালোকৰ 1 লাখ তাৰপিছত 10 লাখ তাৰপিছত আহিব তোমালোকৰ 1 কোটি তো এনেকৈ গৈ থাকিব সবতে কি হৈ গৈ আছে 10 এটা পূৰণ হৈ গৈ আছে তাৰ মানে ধাপে ধাপে 10 কৈ কি গৈ আছে 10 গুণকৈ বাঢ়ি গৈ আছে তো ইয়াৰ ফালে তোমালোকে জানাই চাগে এইখিনি একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি তো এইখিনি তোমালোকে মুখস্থ কৰিবা ইয়াত তোমালোকৰ এককত মানে এনেকুৱা টেবুলত যদি থাকে তোমালোকে যেতিয়া পইচা গণিবা প্ৰথম ঘৰটো তোমালোকৰ সদায় কি হয় একক হয় একক মানে ইয়াত সবতে 00 আছে দেখিছে তাৰ মানে ইয়াত একক সেইকাৰণে ইয়াত 1 দিছে দহক দিছে ন তো ইয়াত চোৱা ইয়াত তোমালোকৰ এইটো হৈ গ'ল একে তলত 1 এটা দিছে এইটো 1 আৰু এইটো 0 কি হৈ গ'ল তোমালোকৰ 10 হৈ গ'ল দহকৰ ঘৰৰ কাৰণে এইখিনিৰ পৰা এইখিনি তোমালোকৰ 10 হৈছে এইটো শতকৰ ঘৰ গতিকে এইখিনিৰ পৰা এইখিনিলৈ তোমালোকৰ 100 হৈছে এইটো হাজাৰ ঘৰ এই ওপৰৰ 0 কিটা বাদ দিয়া 1 টো চোৱা তো এই 1 টো ধৰি পাছৰ 0 কিটাৰ লগত 1000 হৈ গৈছে তাৰপৰা ঠিক তেনেদৰে এই অযুতটো যে দেখিছা এইটো 1 ৰ পিছত চোৱা 4টা শূন্য আছে তো এইটো আমাৰ 10000 হৈ গৈছে সেই 10000 টোকে কি নাম দিয়া হৈছে অযুত বুলি কোৱা হৈছে তাৰপিছত আহে লাখৰ পিছত চোৱা 5টা শূন্য আছে তাৰপিছত নিযুত তাৰ মানে 10 লাখ তো সেই 10 লাখটোকে অসমীয়াত কি কোৱা হয় নিযুত বুলি কোৱা হয় ইয়াত যদি চোৱা তোমালোকৰ 6টা শূন্য আছে তাৰপিছত আহিব কোটি হৈছে তো এইখিনি তোমালোকে জানাও চাগে এনে অলপ পঢ়ি পেলাই মুখস্থ কৰি থৈ দিবা তো এতিয়া আমি যিখিনি ৰোমান সংখ্যা আমাক দিয়া আছে সেই ৰোমান সংখ্যাখিনি আমি নাম্বাৰত লিখিম হৈছে দশমিক পদ্ধতিত লিখা মানে এইকেইটা আমাক নাম্বাৰলৈ কনভাৰ্ট পৰিৱৰ্তন কৰিব দিছে হৈছে তো 4 নম্বৰ যেটো প্ৰথম প্ৰশ্ন সেইটো হল তোমালোকৰ LXV এতিয়া তোমালোকে সবেই জানা L মানে কি হয় L মানে 50 হয় নহয় L মানে তোমালোকৰ 50 হয় তাৰ মানে কি আহিব 50 আৰু এইকেইটা চোৱা L ৰ সোঁফালে আছে সোঁফালে থকা মানে আমাৰ কি হ'ব যোগ হ'ব হয় নহয় গতিকে L যোগ কি হ'ব তোমালোকৰ x এ কিমান বুজায় 10 বুজায় হয় নহয় 10 আৰু v টোৱে কি বুজায় 5 বুজায় তো এই গতিকেইটা তোমালোকে যোগ কৰি দিয়া তোমালোকৰ উত্তৰ কিমান আহিব 65 আৰু তোমালোকে এনেকৈ যোগ কৰিবা তেতিয়া ভুল হোৱা চান্স নাথাকে তাৰ পিছত যদি তোমালোকে এটো হল 1 নম্বৰ তাৰ পিছত আমি 2 নম্বৰটো কৰিম DC XXXV হল এতিয়া কোৱা D মানে কি আছিল তোমালোকৰ 500 হয় নহয় D মানে 500 C মানে কি আছিল 100 তো সোঁফালে পোৱা মানে তোমালোকে সদায় কি চিন দিবা যোগ চিন তো 100 হল হয় নহয় 100
তাৰপৰা x ইয়াত কেইটা আছে 3টা তাৰমানে কিমান হ'ব 30 5টোৱে কি ভিটোৱে কি হৈ যাব 5 গোটেইখিনি যোগ কৰি দিয়া কিমান আহিব তোমালোকৰ 635 আহিব তো এইখিনি যোগ কৰিলে তোমালোকৰ কি আহিব 635 হৈছে তাৰ পিছত দিয়া আছে তোমালোকক 3 নম্বৰটো m c m x দুটা লাইন দিয়া আছে m টোৱে তোমালোকক কি বুজায় m টোৱে তোমালোকক 1000 বুজায় নেকি m টোৱে তোমালোকৰ 1000 বুজায় হল এতিয়া চোৱা এই c টো m ৰ কোনফালে আছে এই c টো মানে কি বুজাব 100 বুজায় ন তোমালোকে যদি 100 দিয়া m টোৱে আকৌ 1000 দিয়া হেতু কিবা এটা নিমিলা নিচিনা লাগে হয় নহয় তাৰ মানে এই c টো তোমালোকৰ m ৰ লগত আছে তাৰ মানে কি কৰিছে c টো m ৰ বাওঁফালে আছে চোৱা এই c টো যে m ৰ বাওঁফালে আছে তাৰ মানে এইখিনি 900 লিখিব বিচাৰিছে তো এইটো কি হ'ব তোমাৰ যোগ চিহ্ন এটাটো আহিব কাৰণ m ৰ সোঁফালে এইখিনি আছে ন গতিকে এইখিনি যোগ চিহ্ন এটা আহিব এটা cm মানে কি হ'ব তোমালোকৰ cm মানে হ'ব 1000 বিয়োগ 100 কিয় 1000 বিয়োগ 100 হৈছে কাৰণ m টোৰ বাওঁফালে কি আছে c তাৰ মানে এইখিনি কি লিখিব বিচাৰিছে 900 লিখিব বিচাৰিছে তো সেইকাৰণে মই যেতিয়া তোমালোকক নিয়মখিনি পঢ়াইছিলো তাত কেইটামান নিয়ম মই মুখস্থ কৰিবলৈ দিছিলো তোমালোকক এই নিয়মকিটা যদি মুখস্থ হৈছে তোমালোকৰ ইয়াত চোৱা এটো যে কৈছে c d আৰু m ৰ পৰা বিয়োগ কৰিব পাৰে হৈছে তো এই নিয়মকিটা তোমালোকৰ মুখস্থ থাকিবই লাগিব ৰোমান পদ্ধতিখিনি লিখিবৰ কাৰণে তো সেই কাৰণে এটো আমাৰ কি হৈ গল 1000 বিয়োগ 100 তাৰপা আকৌ ইহত দুটাৰ খুফালে এইখিনি আছে গতিকে যোগ চিন আহিব এটো মানে কি হ'ব তোমালোকৰ 12 হয় নহয় x মানে 10 আৰু দুডাল i মানে কি হ'ব 2 তে গোটেইখিনি তোমালোকে যোগ কৰি দিয়া এটো হল 1000 যোগ 1000 পৰা 100 গলে কি হ'ব 900 তো ইফালে 10 যোগ 2 কি হ'ব 12 এই গোটেইখিনি যোগ কৰি দিয়া কি হ'ব তোমালোকৰ 1912 আহিব উত্তৰ হয় না উত্তৰটো যদি আমি চেক কৰো 1912 আছে ঠিকে আছে তাৰ পিছত আমি 4 নম্বৰটো কৰিম তোমালোকে কিন্তু এই নিয়ম কিটা মুখস্থ কৰিবই লাগিব নহলে তোমালোকে পৰীক্ষাত কৰিব নোৱাৰিবা তাৰ পিছত 4 নম্বৰটো m d c c x l এইটো দিয়া আছে নহয় তো আমি প্ৰথম এফালৰ পৰা যাম প্ৰথমটো তোমালোকৰ কি আছে m হয় নহয় তো m টোৰ কাৰণে তোমালোকৰ কি বুজায় 1000 বুজায় তো m টোৰ কাৰণে আমি 1000 লিখি লম m টোৰ কাৰণে আমি 1000 টো লিখি লম হৈছে তবে m ৰ খুফালে এইখিনি আছে নহয় গতিকে এইখিনি তোমালোকে কি চিন দিব লাগিব যোগ চিন দিব লাগিব এতিয়া কোৱা d টোৱে তোমালোকক কি বুজায় d টোৱে তোমালোকক বুজায় 500 হয় নহয় তো 500 আৰু এটো তোমালোকৰ কি হ'ব 500 টো পাতি দিয়া 500 হল 500 ইফালে কি আছে চোৱা 3টা c আছে তাৰ মানে কিমান 3টা c মানে 100 যোগ 100 যোগ 100 অৰ্থাৎ 300 3টা c থকা মানে 300 হয় নহয় এতিয়া চোৱা এটো xl আছে হল xl থকা মানে কিমান l টোৱে কি বুজায় 50 x টোৱে কি বুজায় তোমালোকক 10 অৰ্থাৎ এটো তোমালোকৰ কি লিখিছে 50 ৰ পৰা 10 বিয়োগ কৰিছে এটো চোৱা ইয়াত আছিল ন x ক তোমালোকে l আৰু c পৰা বিয়োগ কৰিব পাৰিবা আৰু ইয়াত যদি চোৱা x তোমালোকে l ৰ বাওঁফালে বহি আছে নহয় তো সেই কাৰণে কি হ'ব এইখিনি তোমালোকে 50 ৰ পৰা 10 বিয়োগ কৰিব লাগিব এতিয়া মোক কোৱা xl টো ইহতৰ কোনফালে আছে খুফালে আছে গতিকে এইখিনি তোমালোকৰ কি চিন আহিব যোগ চিন আহিব হৈছে এতিয়া এই দুটাৰ ভিতৰত তোমালোকে এটা ব্ৰেকেট দিব লাগিব কিহৰ কাৰণে কাৰণ এটো বিয়োগ কৰিব লাগিব ন l মানে তোমালোকৰ 50 আৰু x মানে তোমালোকৰ 10 হয় নহয় আৰু এটো তোমালোকৰ কি বুজাব v আৰু i তাৰ মানে 5 যোগ 1 তো এইখিনি কৰা 1000 টো 1000 হৈ থাকিব পাছত আমি একেবাৰে যোগ কৰি দিম 500 এটো হল 300 এটো হল তোমালোকৰ 40 এটো হ'ব তোমালোকৰ 6 তো এই গোটেইকেইটা লগ লগাই দিয়ে কি হ'ব 1846 উত্তৰটো তোমালোকৰ এইটো হ'ব হৈছে তো উত্তৰটো যদি আমি চাও চেক কৰি পেলা ঠিকে আছে তো এইখিনি চোৱা অলপ তোমালোকে প্ৰেক্টিস কৰিব লাগিব ডাঙৰ ডাঙৰ কিটা সৰু সৰু কিটাটো পাৰিবা কিন্তু ডাঙৰ ডাঙৰ কিটা তোমালোকে বহুত প্ৰেক্টিস কৰিব লাগিব আৰু নিয়মখিনি তোমালোকে সম্পূৰ্ণ মুখস্থ থাকিব লাগিব নহলে নোৱাৰিবা সেই নিয়মখিনি তোমালোকে মুখস্থ কৰিবা তাৰ পিছত আহিল আমাৰ দুটা হেই পদ্ধতি আছে আমাৰ সংখ্যা লিখা দুটা পদ্ধতি জানা চাগে তোমালোকে এটাটো হল আমাৰ ভাৰতীয় পদ্ধতি আৰু এটা হল তোমালোকৰ আন্তৰ্জাতিক পদ্ধতি হৈছে তোমালোকে শুনিছা চাগে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি অলপ আগতে মই কৈ আহিলো নহয় তোমাৰ ভাৰতীয় পদ্ধতিত এককৰ ঘৰ বুলি কোৱাৰ লগত তাত তোমালোকে তিনিটা পাবা একক দশক শতক তো সেই একক দশক শতক কিটাও আমাৰ কিহৰ ঘৰত পৰে এককৰ ঘৰত পৰে হৈছে
তো এনেটো গণটো আমি একক দশক শতক বুলিয়ে গণিম, কিন্তু সেই গোটেই তিনিটাকে একেলগে আমি কি ক'ম এককৰ ঘৰ। তাৰমানে আমি নাম্বাৰ লিখোঁতে কমা ক'ত দিম, তিনিটা নাম্বাৰ এৰি পেলাই এটা কমা দিম হৈছে। তাৰপৰা হাজাৰ ঘৰটো তোমালোকৰ দুটা থাকিব, তাত কি হ'ব একক দশক মানে 1000 আৰু 10000। ইয়াত একক ঘৰত কি হ'ব তোমালোকৰ 1 টকা 10 টকা আৰু 100 টকা। তো হাজাৰৰ ঘৰত কি হ'ব তোমালোকৰ একক মানে কি 1000, দশক মানে কি হ'ব 10000। হাজাৰৰ ঘৰত তোমালোকৰ দুটা সংখ্যা থাকিব, মানে প্ৰথমে তিনিটা ঘৰ এৰি পেলাই কমা দিয়াৰ পিছত তাৰপিছত দুটা ঘৰ এৰি পেলাই কমা দিব লাগিব আমাৰ ভাৰতীয় পদ্ধতিত। তাৰপিছত আহিলে লাখ, লাখ মানে এককৰ মানে কি হ'ব 1 লাখ, দশক মানে কি হ'ব 10 লাখ হৈছে। লাখৰ ঘৰতো তোমালোকৰ কেইটা ঘৰ থাকিব দুটা, এটাটো হৈছে একক আৰু এটা হৈছে তোমালোকৰ দশক, মানে 1 লাখ আৰু 10 লাখ। এই অলপত যে পাইছিলা ন লাখ আৰু অযুত পাইছিলা, তো সেইটোৱে লাখ অযুত নহয় নিযুত পাইছিলা। লাখৰ পিছত যে নিযুত পাইছিলা ন, এই নিযুতটোৱে কি বুজায় তোমালোকৰ 10 লাখ বুজায়। ইয়াত যে তোমালোকৰ আছে এইটো 10 লাখ, এই 10 লাখটোক তোমালোকে নিযুত বুলি কোৱা, কিন্তু এতিয়াৰ পৰা তোমালোকে নিযুত নকবা, কি ক'বা 10 লাখ বুলি ক'বা। আৰু অযুত বুলি যে কোৱা, অযুত মানে কি তোমালোকৰ 10,000, তো 10,000 বুলি ক'বা এতিয়াৰ পৰা। কোটি ঘৰত কি আছে 1 কোটি, 10 কোটি, 100 কোটি আৰু 1000 কোটি। কোটিৰ ঘৰত 4টা ঘৰ আছে, এটাটো হ'ল এককৰ ঘৰ, এটা হ'ল দশকৰ ঘৰ, এটা হ'ল শতকৰ ঘৰ, এটা হ'ল হাজাৰৰ ঘৰ। তো আকৌ এবাৰ কৈ দিছোঁ, এককৰ ঘৰত 3টা ঘৰ থাকে, এটাটো হ'ল একক, দশক, শতক, তাৰমানে 3টা ঘৰে কমা দিব লাগিব। হাজাৰৰ ঘৰত 2টা থাকে, একক আৰু দশক, তাৰমানে 1000 আৰু 10000। তাৰপিছত লাখৰ ঘৰত 2টা ঘৰ থাকে, এটাটো হ'ল একক আৰু এটা দশক, অৰ্থাৎ 1 লাখ আৰু 10 লাখ। কোটিৰ ঘৰত 4টা থাকে, এটা হ'ল একক মানে 1 কোটি, দশক মানে 10 কোটি, শতক মানে 100 কোটি, হাজাৰ মানে 1000 কোটি। তো ইয়াত তলত যদি চোৱা নাম্বাৰবোৰ লিখিছে চোৱা, ইয়াত প্ৰথমে 3টা অংক এৰি পেলাই কমা দিছে দেখিছা, তাৰপিছত 2টা অংক এৰিছে, কাৰণ এই 3টা অংক কিয় এৰিছে, ইয়াত চোৱা এককৰ ঘৰত তোমালোকৰ কেইটা ঘৰ আছে 3টা, তো সেইকাৰণে 3টা এৰি পেলাই কমা দিছে। তো হাজাৰৰ ঘৰত চোৱা তাত 2টা আছে ন, সেই 2টা এৰি পেলাই কি দিছে কমা দিছে। লাখৰ ঘৰত চোৱা তাত 2টা আছে, সেইকাৰণে 2টা এৰি পেলাই কমা দিছে। কোটিৰ ঘৰত যিহেতু 4টা আছে, গতিকে আমি আগত যিমানকেইটা থাকে সিমানকেইটা এৰি পেলাই আমি কমা দিব লাগিব। আগত এতিয়া আমাৰ 3টাই আছে ন, 4টা নাই, তো নাই যেতিয়া আমি এইখিনিতে কমা দিম, কিন্তু যদি থাকিলে হয় আমি 4টা ঘৰৰ পিছতে কি দিলোঁ হয় কমা দিলোঁ হয়। তো এইখিনি হৈ যোৱাৰ পিছত আগত যিমান থাকে আমি কমা দি দিলেই হ'ল। তো এইটো লিখিছে কি বুলি চোৱা, যিহেতু এইখিনি আমাৰ কি ঘৰ আছিলে, একে প্ৰথম ঘৰটো কোটি ঘৰ আছিলে, গতিকে কি হ'ব তোমালোকৰ, আৰু ইয়াত যদি চাওঁ 3টা আছে হয় নহয়, তাৰমানে একক, দশক, শতক, অৰ্থাৎ 600 কোটি, 682 কোটি 41 লাখ 56,319 হৈছে। কাৰণ এইটো ঘৰ তোমালোকৰ এককৰ ঘৰ, এইটো হ'ল তোমালোকৰ হাজাৰ ঘৰ, এইটো হ'ল তোমালোকৰ লাখৰ ঘৰ, এইটো হ'ল তোমালোকৰ কোটিৰ ঘৰ, গতিকে 682 কোটি 41 লাখ 56,319 কোটি। তো ঠিক ইয়াতো তেনেকৈ প্ৰথম 3টা এৰি পেলাই কমা দিছে, তাৰপিছত 2টা এৰি পেলাই কমা দিছে, তাৰপিছত 2টা এৰি কমা দিছে, তাৰপিছত আকৌ কি কৈছে 4টা এৰি কমা দিছে, ঠিকে আছে। তো এইটো কৰিলে তোমালোকে কি বোলে, এইটো যিহেতু কোটিৰ ঘৰ, ইয়াতো চোৱা তোমালোকে কোটিৰ ঘৰত কি থাকে কৈছিলোঁ, একক, দশক, শতক, হাজাৰ। তো কোটিৰ ঘৰটোতো তোমালোকে গন্তি কৰিব লাগিব, একক, দশক, শতক, হাজাৰ, তাৰমানে 4325 কোটি। এইখিনি তোমাৰ কিমান 4325 কোটি, এইখিনি তোমালোকৰ হ'ল 68,35,948 হৈছে। এইটো লিখি দিছে। তো এইটো হ'ল আমাৰ ভাৰতীয় পদ্ধতিটো। আজি ভাৰতীয় পদ্ধতিটো পঢ়া, ইয়াৰ আমি কেইটামান অংক কৰিম, তাৰপিছত আমি আন্তৰ্জাতিক পদ্ধতিটো পঢ়িম হৈছে। তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো হৈ গ'ল। এতিয়া তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো আহিব, য'ত তোমালোকক কি কৰিব দিছে, ভাৰতীয় পদ্ধতি আৰু আন্তৰ্জাতিক পদ্ধতিত লিখিব দিছে। আন্তৰ্জাতিক পদ্ধতি মানে বিদেশত যিবোৰত লিখে, বিদেশত যেনেকৈ লিখে সেইবোৰ কৰিব দিছে, কিন্তু আমি আন্তৰ্জাতিক পদ্ধতিটো আজি নপঢ়োঁ, আজি আমি ভাৰতীয় পদ্ধতিটোৱে পঢ়িম। সেইটো ভালদৰে শিকি লোৱাৰ পিছত আন্তৰ্জাতিক পদ্ধতিটো শিকিম। প্ৰথমে কেইটামান নাম্বাৰ দিছে, সেইকেইটা আমাক যোগ কৰিব দিছে, যোগ কৰি পেলাই আমাক ভাৰতীয় পদ্ধতিত লিখিব দিছে। ইয়াত তোমালোকৰ 8টা শূন্য আছে হ'ল, তাৰ পিছতো তোমালোকক 6টা শূন্য দিছে, তো লিখোঁতে ভালকে। তাৰপিছত 5টা শূন্য আছে, তাৰপিছত 3টা, তাৰপিছত 10, তাৰপিছত 1 হ'ল। তো এইকেইটা আমি গোটেইকেইটা কি কৰিব লাগে, এতিয়া যোগ কৰিব লাগে। তো এনেকুৱা শূন্যবোৰ যোগ কৰিবৰ কাৰণে একেবাৰে সহজ, তোমালোকে যদি নাজানা চাই লোৱা ভালকে। ইয়াত চোৱা কেইটা নাম্বাৰ আছে, 1 2 3 4 5 6 7 হয় নহয়, 7 হ'ব। তো এই 7টো, ইয়াত 7টা নাম্বাৰ আছে ন, তোমালোকে ইয়াত 7ৰ ঘৰটোত 1টো বহাই দিয়া,
বা তোমালোকক যোগ কৰি দেখাই দিছোঁ এনেকৈ তোমালোকৰ বুজিবৰ কাৰণে অসুবিধা হ'ব পাৰে এইটো এনেকৈ পাতি ল'বা 3 4 5 6 7 8টা শূন্য তাৰপিছত আছে আমাৰ 6টা শূন্য 1 2 3 4 5 6 তাৰপিছত আছে তোমালোকৰ 1 হ'ল তাৰপিছত আছে 5টা শূন্য 1 2 3 4 5 তাৰপিছত আছে 1 তাৰপিছত আছে তোমালোকৰ 3টা শূন্য 1 2 3 1 হ'ল তাৰপিছত আছে এটা শূন্য অৰ্থাৎ এইটো এনেকুৱা এতিয়া যোগ কৰি দিয়ে গোটেইকেইটা এই পাতোতে ভালকৈ কাৰণ যোগ বহুত শূন্য আছে ন খেলি মেলি নকৰিব এই গোটেইকেইটা যোগ কৰা শূন্যৰ লগত শূন্য যোগ কৰিলে সদায় উত্তৰ কি আহে শূন্য আহে লগত যিহেতু এক এটা আছে যোগ কৰিলে আমি কি পাম 1 তো এইটোও যোগ কৰা 1 আহিব হৈছে তো এইটোতো তোমালোকৰ চব শূন্য আছে গতিকে ইয়াতো শূন্যই আহিব ইয়াত এটা 1 আছে গতিকে 1 এটা আহিব ইয়াতো চব শূন্যই আহিব ইয়াত 1 এটা আছে 1 আহিব তাৰপিছত ইয়াতো এটা 1 আছে 1 আহিব তাৰপৰা ইফালে এই 1 আৰু শূন্যটো নামি আহিব হৈছে তো যোগ কৰিলে তোমালোকে এইটো পাবা এইটো পাতি লোৱা প্ৰথমতে 1 0 1 1 0 1 0 11 হ'লনে এতিয়া তোমালোকক কৈছিলে কি প্ৰথমতে যিহেতু ভাৰতীয় পদ্ধতিত লিখিব লাগিব নহয় তো ভাৰতীয় পদ্ধতিত লিখিবৰ কাৰণে প্ৰথমে আমি কেইটা ঘৰ এৰিব লাগিব 3টা ঘৰ হয় নহয় প্ৰথমে 3টা ঘৰ এৰিব লাগিব মানে এককৰ ঘৰটো তাৰপিছত 2টা ঘৰ এৰিব লাগিব হ'ল তাৰপিছতো তোমালোকে কি কৰিব লাগিব 2টা ঘৰ এৰিব লাগিব আগৰ যিকেইটা থাকে সেইকেইটা আমি 4টা ঘৰ এৰিব লাগে কিন্তু আগত আমাৰ 2টাই আছে গতিকে আমি যি আছে সেইটো আমি পাতি থৈ দিম তো ইয়াত যদি চোৱা তোমালোকৰ ভাৰতীয় পদ্ধতিত আছিলে ন এইটো প্ৰথমটো কি আছিলে এককৰ ঘৰত আমি 3টা গতিকে 3টা এৰি কমাই দিছোঁ তাৰপিছত হাজাৰ ঘৰত 2টা গতিকে 2টা এৰি কমাই দিছোঁ লাখৰ ঘৰত 2টা গতিকে 2টা এৰি কমাই দিছোঁ আৰু কোটি ঘৰত 4টা হ'ব লাগে কোটি ঘৰত 4টা হ'ব লাগে কিন্তু আমাৰ সংখ্যা নাই অকল 2টাই আছে গতিকে 2টাতে আমি কমাই দিছোঁ তো এতিয়া যদি তোমালোকে এইখিনি আখৰে লিখিব যে এইখিনি তোমালোকৰ কি হ'ব 10 কোটি আৰু 11 লাখ 1,000 11 টকা হ'ল এইটো হ'ব তোমালোকৰ উত্তৰ আখৰে যদি লিখিব বিচাৰে কমা দি লিখিলেও হ'ল আখৰে লিখিলেও হ'ল তো এইটো মই কিয় কৰিলোঁ কাৰণ এইটো হ'ল তোমালোকৰ কোটি ঘৰ ন এইটো হ'ল তোমালোকৰ কোটি ঘৰ সেইকাৰণে 10 কোটি বুলি লিখিলোঁ এইটো হ'ল তোমালোকৰ লাখৰ ঘৰ সেইকাৰণে 11 লাখ বুলি লিখিলোঁ এইটো হ'ল তোমালোকৰ হাজাৰৰ ঘৰ গতিকে 1000 বুলি লিখিলোঁ এইটো হ'ল তোমালোকৰ এককৰ ঘৰ গতিকে 11 বুলি লিখি দিলোঁ হৈছে তো এই শূন্যটো লিখিব পাৰা ইয়াত লিখিয়ে দিবা হৈছে 11 উত্তৰটো এবাৰ চেক কৰি লৈছোঁ বাৰু এইটো উত্তৰ তোমালোকৰ 10 কোটি 11 লাখ 1,011 হৈছে তো এইটো তোমালোকে এনেকৈ আখৰেও লিখিব পাৰা বা এনেকৈ তোমালোকে কমা দিও লিখিব পাৰা আমি দুইটাই কৰিছোঁ কমা দিও লিখিছোঁ আখৰেও লিখিছোঁ হৈছে তাৰপিছত আহিলে আন্তৰ্জাতিক পদ্ধতিত আমি লিখিব লাগিব এই একেটা প্ৰশ্নকে এইটোকে আমি আন্তৰ্জাতিক পদ্ধতিটো লিখিব লাগিব সেইটো আমি আজি নকৰোঁ ইয়াৰ পিছত কৰিম আন্তৰ্জাতিক পদ্ধতিটো তাৰপিছত বি নাম্বাৰটো আছে সেই বি নাম্বাৰটো আমি ভাৰতীয় পদ্ধতিটো লিখি লওঁ বি নাম্বাৰৰ যিটো ভাৰতীয় পদ্ধতি সেইটো আমি লিখি লওঁ তো প্ৰশ্নটো দিছে 9 এইটো তোমালোকে ঘৰত নিজে কৰিবা কৰি পেলাই মোক দেখাবা মই প্ৰশ্নটো পাতি দিছোঁ 3টা 1 2 3 ইয়াতো 8টা শূন্য আছে 3 4 5 6 7 8 তাৰপিছত 6 আছে তাৰপিছত তোমালোকৰ 4টা 0 তাৰপিছত 300 আছে +5 এই প্ৰশ্নটো তোমালোকে কৰিবা কৰি পেলাই মোক দেখুৱাবা